এঞ্জেলা চাওক এই মুহূৰ্তত কামাখ্যা ধাম আৰু অম্বুবাচী মেলা বুলি ক'লে এটা আধ্যাত্মিক পৰিৱেশ আৰু এইবাৰ মেলা নহয় অম্বুবাচী মহাযোগ গতিকে এই অম্বুবাচী মহাযোগত এক আধ্যাত্মিক স্পন্দনৰ এক অনুভৱ ইতিমধ্যে আচলতে মুখৰিত হৈছে যিফালে চাব এক আধ্যাত্মিক ইতিমধ্যে এটা পৰিৱেশৰ সূচনা হয়ে প্ৰতি বছৰে আৰু এইবাৰো এই অনুৰূপ ধৰণে লক্ষ লক্ষ ভক্তৰ ইতিমধ্যে আগমন ঘটিছে মা কামাখ্যা ধামলৈ আৰু এই মুহূৰ্তৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু কৈছোৱে যে এইবাৰৰ অম্বুবাচী মহাযোগত ইতিমধ্যে ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে দৰ্শনাৰ্থীসকল আহিছে আৰু তেওঁলোকে ইতিমধ্যে মা কামাখ্যা শ্ৰীচৰণত ৰাখি গ্ৰহণ কৰিছে 22 জুনৰ পৰা 26 জুনলৈ যেহেতু এই অম্বুবাচী মহাযোগ আৰু এই যিটো পবিত্ৰ সময় এই পবিত্ৰ সময়ত সকলোৱে আচলতে এই ধৰণে মাক আৰাধনা কৰে মা কামাখ্যাৰ আশীষসকলে ল'বলৈ আহে দূৰ দূৰণিৰ পৰা ভক্তসকল আহে বহিৰাষ্ট্ৰৰ পৰা পৰ্যটকসকল আহিছে বহিৰাজ্যৰ ভিন্ন ৰাজ্যৰ পৰা ভক্তসকল আহিছে তেওঁলোকে ইতিমধ্যে মা কামাখ্যাৰ ৰাখি গ্ৰহণ কৰিছে আৰু পুৱাৰ ভাগতে আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট ভক্তৰ ইতিমধ্যে সমাগম হৈছে কামাখ্যা ধামত আৰু এই ভক্তসকলে ইতিমধ্যে মন্দিৰ পৰিক্ৰমা কৰি তেওঁলোকে এই স্থানৰ পৰা তেওঁলোকে ইতিমধ্যে যাবলগীয়া হৈছে কাৰণ বেছি সময় তেওঁলোকে এই স্থানত থাকিব নোৱাৰিব যি প্ৰশাসনৰ যিখিনি নীতি নিৰ্দেশনা দিয়া হৈছে বা মন্দিৰ পৰিচালনা সমিতিৰ পৰা যিখিনি নীতি নিৰ্দেশনা দিয়া হৈছে যে যথেষ্ট সময় তেওঁলোকক এই স্থানত থাকিবলৈ দিয়া হোৱা নাই যাতে যথেষ্ট লোকৰ সমাগম একত্ৰিত হ'ব নোৱাৰে যিসকল লোক আহিছে তেওঁলোকে যাতে খুব শৃংখলাবদ্ধভাৱে যাতে মন্দিৰ পৰিক্ৰমা কৰি তেওঁলোকে যাতে ওলাই যাব পাৰে তাৰ ইতিমধ্যে ব্যৱস্থাপনা কৰা হৈছে আৰু সেই ধৰণে ইতিমধ্যে যিসকল লোক আহিছে তেওঁলোকে ইতিমধ্যে মা ৰাখি গ্ৰহণ কৰি মন্দিৰ পৰিক্ৰমাৰ পাছতে তেওঁলোক এই স্থান পৰিত্যাগ কৰিব লগা হৈছে যিটো সময় নিৰ্ধাৰণ কৰা হৈছে সেই সময়টো হৈছে ৰাতিপুৱা 5 বজাৰ পৰা যিসকল যাত্ৰী আহিব যিসকল দৰ্শনাৰ্থী আহিব সেই দৰ্শনাৰ্থীসকলে 5 বজাৰ পৰা তেওঁলোকক আহিবলৈ তেওঁলোকক অনুমতি প্ৰদান কৰা হয় আৰু তাৰ পাছৰ পৰাই সন্ধিয়া 6 বজালৈকে তেওঁলোকে আহিব পাৰে মন্দিৰলৈ কিন্তু তাৰ বাকী যি সময় 6 বজাৰ পাছত বাকী সময় তেওঁলোকে এই স্থানলৈ আহিব নোৱাৰে যথেষ্ট সংখ্যক লোক আছে বিভিন্ন স্থানৰ পৰা অহা লোক আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম বহু সংখ্যক লোকে প্ৰথমবাৰ কামাখ্যা ধামলৈ আহিছে একাংশ লোকে বাৰে বাৰে কামাখ্যা ধামলৈ আহে আৰু মাৰ প্ৰতি যিটো অগাধ আস্থা বা বিশ্বাস সেই আস্থা বিশ্বাসে প্ৰতি বছৰে এই ধৰণে কামাখ্যা ধামত যথেষ্ট সংখ্যক লোকৰ সমাগম হয় আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰোঁ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম মোৰ সহযোগী অমিত সেন আছে অমিত সেনে কামাখ্যা ধামৰ পৰা সেই পৰিৱেশটো দেখুৱাইছে গতিকে আমি অকণমান আগুৱাই যাম যিসকল লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰোঁ যথেষ্ট সংখ্যক লোকে ইতিমধ্যে তেওঁলোকে খুব মৌনভাৱে এয়াই হৈছে যিটো মূল এই শক্তিক যিটো আৰাধনা কৰা যিটো স্থান এই স্থানতে সকলে এই ধৰণে মৌনভাৱে শক্তিৰ আৰাধনা কৰে আৰু বিশেষকৈ বিশ্বাস কৰা হয় এই যিকেইটা দিন অম্বুবাচী মহাযোগৰ এই যিটো পবিত্ৰ যিখিনি সময় এই সময়খিনি যথেষ্ট উৰ্বৰতাৰ সময় এই সময়খিনি যথেষ্ট শক্তিক আৰাধনা কৰাৰ সময় আৰু বিশ্বাস কৰা হয় মৌনভাৱে যদি মা কামাখ্যাক আৰাধনা কৰা হয় তেতিয়াহ'লে মনোকামনা পূৰণ হয় বহুতে সেই কথাবোৰ বিশ্বাস কৰে যাৰ বাবে যিসকল লোকে খুব মাৰ প্ৰতি আস্থা থাকে অগাধ বিশ্বাস থাকে তেওঁলোকে খুব মৌনভাৱে মাৰ প্ৰাৰ্থনা জনায় খুব মৌনভাৱে তেওঁলোকে আৰাধনা কৰে সাধনা কৰে যাৰ বাবে তেওঁলোকে এই সিদ্ধি লাভ কৰে এই সিদ্ধি লাভৰ বাবে তেওঁলোকে এই ধৰণে মাৰ শ্ৰীচৰণত আৰাধনা কৰে খুব মৌনভাৱে তেওঁলোকে ব্ৰত কৰে আৰু যথেষ্ট এই সময়খিনি যথেষ্ট জাগ্ৰত হৈ থকা বুলি সকলোৱে বিশ্বাস কৰে মা কামাখ্যা এই সময়খিনিত জাগ্ৰত হৈ থাকে এই জাগ্ৰত সময়খিনিক মাক যেতিয়া আৰাধনা কৰা হয় মাক যেতিয়া স্তুতি কৰা হয় তেতিয়া যি আচলতে মনোকামনা কৰা হয় সেই মনোকামনা পূৰণ হয় বুলি সকলোৱে বিশ্বাস কৰে যাৰ বাবে প্ৰতি বছৰে ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তৰ সমাগম ঘটে অম্বুবাচী মহাযোগত আৰু এই পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ আমি কথা পাতিম যিসকল লোক আহিছে তেওঁলোকৰ সৈতে কথা পাতিম বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে আমি সেই কথা তেওঁলোকৰ সৈতে পাতিবলৈ চেষ্টা কৰিম আমি আগুৱাই যাম কিন্তু প্ৰথমতে পৰিৱেশটো আমি দেখুৱাই লৈছোঁ আমাৰ ND24ৰ প্ৰতিগৰাকী দৰ্শকসকল যিসকল দৰ্শকে এই মুহূৰ্তত তেওঁলোকে ঘৰতেই আছে বা তেওঁলোকে কামাখ্যালৈ আহিব পৰা নাই তেওঁলোকক আমি সেই পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিম মই অকণমান আগুৱাই যাম যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা অকণমান পাতিবলৈ চেষ্টা কৰোঁ কিন্তু প্ৰথমতে দেখুৱাইছোঁ যে এয়াই হৈছে সিদ্ধি লাভৰ সময় এয়াই হৈছে শক্তি লাভৰ সময় এয়াই হৈছে মাক আৰাধনা কৰাৰ সময় এয়াই হৈছে আচলতে যি আস্থা যি বিশ্বাস সেই আস্থা বিশ্বাসৰ মাজত একাত্ম হোৱা সময় আৰু সেই ধৰণে আমি প্ৰতি
বছৰে দেখিবলৈ পাওঁ অম্বুবাচী মহাযজ্ঞৰ সময়ত এই যিসকল তন্ত্ৰ মন্ত্ৰৰ যিসকল সাধক আছে সেই সাধকসকলে এই ধৰণে ইয়াত সাধনা কৰে। বিশেষকৈ সকলোৱে এই বিশ্বাসতেই ৰাখে যে মাক যদি এই ধৰণে মৌনভাৱে সাধনা কৰা হয় তেতিয়াহ'লে প্ৰাপ্তি লাভ কৰা হয়, তেতিয়াহ'লে সিদ্ধি লাভ কৰা হয়। গতিকে সিদ্ধি প্ৰাপ্তি লাভৰ বাবে খুব মৌনভাৱে এই ধৰণেই এই স্থানত আৰাধনা কৰা হয়। আৰু এটাই বিশ্বাস কৰা হয় যে এই সময়খিনিত মা জাগ্ৰত হৈ থাকে। জাগ্ৰত হৈ থকা মা কামাখ্যাক যদি খুব অন্তৰৰ পৰা মৌনভাৱে যদি আৰাধনা কৰা হয় তেতিয়াহ'লে সেই ফলাফল সকলোৱে লাভ কৰে বুলি বিশ্বাস কৰা হয়। গতিকে যিসকল লোক আছে অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ, আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ। সহযোগী মোৰ অমিত সেনে এই পৰিৱেশটো দেখুৱাব। এই মুহূৰ্তত বিভিন্ন স্থানৰ পৰা ইতিমধ্যেই ভক্তসকল আহি উপস্থিত হৈছে কামাখ্যা ধামত, আৰু সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰোঁ। আমি অকণমান তললৈ যাওঁ, তাৰ পাছতে আমি কথাবোৰ পাতিবলৈ চেষ্টা কৰোঁ, অকণমান কথাবোৰ পাতিবলৈ প্ৰয়াস কৰোঁ, কাৰণ যথেষ্ট সংখ্যক লোক ইতিমধ্যে আহিছে। সকলোৰে অনুভৱবোৰ বেলেগ বেলেগ হ'ব, সকলোৱে নতুন কিছু অভিজ্ঞতা লৈ এই স্থানৰ পৰা যাব। কেনেকুৱা আচলতে তেওঁলোকে অনুভৱ কৰে, মাৰ মাহাত্ম্য মাৰ মহত্বৰ কথা কি ধৰণে কয়, সেই কথাবোৰ অকণমান এইবাৰ পাতিবলৈ চেষ্টা কৰিম। গতিকে যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে, গতিকে সেই ভিৰ ফালি আমি অকণমান আগুৱাই গৈ কথাবোৰ পাতিবলৈ চেষ্টা কৰোঁ। মই সহযোগী অমিত শ্বাহক অনুৰোধ জনাইছোঁ, গতিকে অকণমান তললৈ নামি আহিলে সুবিধা হ'ব। যিসকল লোক আহিছে আমি কথাবোৰ অকণমান পাতিবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট সংখ্যক লোক আহিছে, গতিকে এই লোকসকলৰ সৈতে এই মুহূৰ্তত আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ। ইতিমধ্যে কৈছোঁৱে যে অম্বুবাচী মহাযজ্ঞৰ সময়, আৰু এই পবিত্ৰ সময়ত ইতিমধ্যে বিভিন্ন লোকৰ সমাগম ঘটে, বিভিন্ন লোক এই অম্বুবাচী মহাযজ্ঞলৈ আহে। আৰু এই যি সিদ্ধি লাভৰ সময়, এই যি প্ৰাপ্তিৰ সময়, এই সময়ত সকলো এক প্ৰকাৰ যেন একাত্ম হৈ আছে। গতিকে যিসকল লোক আহিছে অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ। যথেষ্ট সংখ্যক লোকে প্ৰথমবাৰ আহিছে, বিভিন্ন লোকে বিভিন্ন সময়ত তেওঁলোকৰ অহা অভিজ্ঞতা আছে। গতিকে অকণমান আগুৱাই যাওঁ, যিসকল লোক আহিছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ। ক'ৰ পৰা আহিছে দাদা? কৃষ্ণনগর, নদিয়া জেলার কৃষ্ণনগর থেকে এসেছি আমি। হ্যাঁ, তা আমি 2022 সালে এসেছিলাম, তো তখন ফার্স্ট টাইম এসেছি, আর এই 26-এ এলাম, এটা দ্বিতীয় টাইম এসেছি। জাস্ট এক্ষুনি ঢুকলাম, 10 মিনিট হলো। হ্যাঁ হ্যাঁ, না প্রথমবার এসে ভালো লেগেছে। তা আমি আসবো মনে ভাবি, কিন্তু আসা হয় না সাংসারিক কাজের চাপে, ঠিক আছে। তো ওই জন্য এবারটা মার কৃপা হয়েছে, তো আসতে পারলাম। মায়ের কৃপা না থাকলে কোনো কিছু সম্ভব নয়, এটা একদম পরিষ্কার। ধন্যবাদ। আৰু এয়াই হৈছে পৰিৱেশ। ইতিমধ্যে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ, আৰু যিসকল লোক আহিছে তেওঁলোকৰ সৈতে আমি অকণমান কথা পাতিবলৈ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে কৈছোঁ যে তন্ত্ৰ মন্ত্ৰৰ সাধনা এই দিনকেইটিত বিশেষকৈ কৰা হ'ব, আৰু এই যিসকল তান্ত্ৰিক আছে, এই যিসকল বাবা আছে তেওঁলোকে কথা পাতিছে। জয় মা কামাখ্যা, মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা। আমি সোণাপুৰৰ পৰা, বহুত ভাল লাগিছে, বহুত লাগিছে, বহুত একদম স্পেচিয়েল। এনেকুৱা সমাজ, এনেকুৱা ভক্ত, এনেকুৱা ভাল লাগিছে মানে সোণাপুৰখনৰ। মা চৰণৰ থলো ভৱিষ্যত যাতে সকলো ৰাইজৰ সুখ শান্তি হয়, বিশ্ববাসী যাতে শান্তি হয়। महादेव, बहुत अच्छा लगा आके। हाँ, बहुत खुश। हम लोग असम का है, लेकिन डिब्रूगढ़ का है जी। আৰু এয়াই হৈছে পৰিৱেশ। ইতিমধ্যে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। যথেষ্ট উৎফুল্লিত। কৈছোঁৱে যে ভক্তিয়ে শক্তি দিয়ে সকলোকে, আৰু এই শক্তিত সকলো এক প্ৰকাৰ যেন বিলীন হৈ আছে, যাৰ বাবে তেওঁলোকৰ সেই ভাগৰ, সেই দুখ কষ্ট যেন কোনেও যেন অনুভৱ কৰা নাই। যিসকল লোক আহিছে যেতিয়াই আচলতে এই স্থানলৈ আহে, তাৰ পাছতে সকলো যেন ভক্তিৰ ৰসত একাত্ম হয়। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ। যিসকল লোক আহিছে, ক'ৰ পৰা আহিছে আপোনালোক? নমস্কাৰ, মই লাচিত নগৰৰ পৰা আহিছোঁ। হয়, কিমানবাৰ অম্বুবাচীত অহা হ'ল আপোনাৰ? এইবাৰ প্ৰথমবাৰৰ কাৰণে মাৰ আশীৰ্বাদত আহিব পাৰিছে। মাতিছে এইবাৰ? তাকে বহুত ভাল লাগিছে আহি। অঁ, ভালেই, যিমানখিনি পাৰিছে কৰিছে, মানে ভাল লাগিছে আৰু আহি। খুব ভাল লাগিছে মানে আহি পেলাই, মাৰ আশীৰ্বাদত মানে এইবাৰ আহিব পাৰিছোঁ, খুবেই ভাল লাগিছে। আৰু গোটেই পৰিৱেশটোৱে মানে খুব ভাল লাগিছে। আৰু মানে অত দূৰ খোজকাঢ়ি আহিছোঁ, ভাগৰ দুখ লগা নাই, আৰু খুব ভাল লাগিছে। আৰু নাই ফাৰ্ষ্ট টাইম। হয় হয় হয়, এইবাৰ ফাৰ্ষ্ট টাইম, মানে খুব ভাল লাগিছে। আৰু হয় হয় হয়,
মানে সেইকাৰণে মানে ভাল লাগে আমি ইয়াত থাকিয়ে নাহোঁ মানে অকণমান উঠি আহিব মানে পাৰিম নে নোৱাৰিম টেনশ্যন হয় কিন্তু মাৰ হেৰিত কেনেকৈ আহিলোঁ ক'ব নোৱাৰোঁ আৰু নাই খুব ভাল লাগিছে আৰু আৰু গুৱাহাটীৰ পৰাই তেওঁলোক আহিছে আৰু এয়াই হৈছে ঠিক আছে আমি বিজয় আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আছিল আমাৰ সতীৰ্থ সাংবাদিক বিজয় কলিতা বিজয় ইতিমধ্যে অম্বুবাচী সেই মহাযুগৰ আজিৰ দিনটোৰ পৰিৱেশ আমাক দেখুৱালে দূৰ দূৰণিৰ পৰা এনেধৰণে সাধু সন্তৰ আগমন ঘটিছে মা কামাখ্যা ধামলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত